শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আনন্দে সিন্ধুত মন মজিলৈ আমাৰ গুচিল মনৰ মূৰ মোহ অহংকাৰ কতোখনে প্ৰভু পাছে ভৈলাই অন্তৰ্ধান কৃষ্ণ কণে দেখি দুনাই দুনাই ধৰো কৃষ্ণ হে বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ হ'ব আৰু আইমাতৃ হ'ব। এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধ। উপৰিজন্ম নাৰদ মুনি ব্ৰাহ্মণৰ দাসী পুত্ৰ হিচাপে গৈ তপোবনত শিশু অশ্বস্যৰ তলত ভগৱন্ত প্ৰভুক ধ্যান ধাৰণাৰ জৰিয়তে অন্তৰাত্মাত প্ৰভু ভগৱন্তক দৰ্শন কৰাৰ পাছত নাৰদ মুনি যিটো আনন্দ পুলকিত হৈ ৰোমাঞ্চ শৰীৰত ভগৱন্ত প্ৰভুক দৰ্শন কৰি আছিল আৰু তেনেভাৱে দৰ্শন কৰি থাকোঁতেই তৎমুহূৰ্ততে যেতিয়া প্ৰভু ভগৱন্ত অন্তৰ পৰা অদৃশ্য হয় তেতিয়া নাৰদ মুনিয়ে কিবা ধ্যান ধাৰণাতেই অসুবিধা হৈছে নেকি বুলি পুনৰ তেওঁ ভগৱন্তক দৰ্শন কৰিবৰ কাৰণে পুনৰবাৰ ধ্যান কৰে, কিন্তু পুনৰবাৰ প্ৰভু ভগৱন্তক আৰু দৰ্শন নাপাল। কৃষ্ণ হে ৰাম তথাপিতো নপাওঁ লাগ মাধৱ বন্ধু কান্দিলৈ অনেক শোক খেলে পুতে বুক হে ৰাম এখনে আছিলা হৃদয়ত দেখা দিয়া কৈ কবইলা বন্ধু বুলি ভাপুৰিলো কৃষ্ণ হে গুৰু হ'ব। এনেভাৱে নাৰদ মুনিয়ে পুনৰ ধ্যান দি ধৰা স্বত্তেও যেতিয়া পুনৰ প্ৰভু ভগৱন্তক দৰ্শন নাপায় তেতিয়া তেওঁ ইনাই বিনাই ভগৱন্ত প্ৰভু বিৰহত কান্দিব লাগিছিল। যেনেকৈ
বৃন্দাবনত গোপীসকলে প্ৰভু ভগৱন্তক লগ নাপায় ইনাই বিনাই কান্দিব লাগিছিল, বাটুলৰ দৰে গছত সাবুলি ধৰিছিল, তিন তৰু বৃক্ষ লতা সমস্তকে সুধিছিল যে কৃষ্ণক ক'ৰবাত দেখা পাইছিলা নেকি। ঠিক তেনেকৈ নাৰদ মুনিয়ে নিজৰ অন্তৰাত্মাতেই বিচাৰিব লাগিছে আৰু নাপাই নথৈ সৰ্বশেষত হে প্ৰভু, আপুনি এতিয়াই মোক দেখা দি আছিল, আপুনি কিয় মোক অনাথ কৰি এৰি কিয় দেখা নোপোৱা হনো। আৰু এনেভাৱে কৈ নাৰদ মুনিয়ে মাধৱৰ বন্ধুৱে মোক ত্যাগ কৰিল বুলি দুখ কৰিছিল। এতিয়া ইয়াতে প্ৰকাশ পাইছে প্ৰকৃততে বন্ধু শব্দটো আমি যদি আমাৰ দৰে কোনো এজন লোকৰ লগত বন্ধু পাতোঁ, বন্ধুত্ব গঢ়ি উঠে, কেতিয়াবা গৈ কিবা এটা স্বাৰ্থত আঘাত অহাৰ লগে লগে, স্বাৰ্থত বিঘ্নি অহাৰ লগে লগে আমি সেই বন্ধু শত্ৰুত পৰিণত হয়। কিন্তু প্ৰভু ভগৱন্তৰ সৈতে যদি বন্ধু পাতোঁ তেতিয়াহ'লে কোনো দিনাখনে শত্ৰুত পৰিণত কেতিয়াও নহয়। ভগৱন্ত প্ৰভুৱে যদ্যপি সমস্ততে সম, তথাপিতো ভগৱন্ত প্ৰভুৱে ভকতৰ পক্ষপাতি তথাপি কৰে। এই কথাখিনি ভীষ্ম মুখ্যোৎসৱত প্ৰকাশ পাইছে। আৰু আমাক মাধৱ পুৰুষে বস্তু প্ৰকাশৰ ঘোষাটো দেখুৱাইছে। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰৰ সিন্ধু, হেনৰ কৃপালু শংকৰ বিনাই নাই আন বন্ধু। অৰ্থাৎ তেনেধৰণৰ বন্ধুহে প্ৰকৃত বন্ধু। অন্য টকা পইচা বন্ধু, কিবা মান সন্মানৰ বন্ধু, সেয়া বন্ধু কেতিয়াও স্থায়ী বন্ধু নহয়, অস্থায়ী বন্ধু। কৃষ্ণ। অনন্তৰে আকাশত শুনিল বচন, এৰিয়ক মোক লাগি বালক কন্দন, নতু গুছে সৈমকে মোক নৰমলজত, নপাইবা মোক দেখা আউৰই জন্মত। কৃষ্ণ। হে গুৰু হ'ব, এনেভাৱে নাৰদ মুনিয়ে যেতিয়া কান্দি কুটি ইনাই বিনাই প্ৰভু ভগৱন্তক তুতি মিনতি কৰি থাকে, আৰু তেতিয়া আকাশৰ পৰা এটা আকাশী বাণী অৰ্থাৎ দিব্য শব্দ প্ৰকাশ পাইছিল যে হেৰা বালক, তুমি তোমাৰ এই পঞ্চভৌতিক শৰীৰটো দেহটো থকালৈকে আৰু তুমি মোক দেখা নাপাবা। যিহেতু তোমাৰ এই শৰীৰটো প্ৰকৃততে ভগৱন্ত প্ৰভুক স্বচকুৱে দেখা শক্তিটো নাই। যিহেতু আমাৰ এই শৰীৰটো পঞ্চভৌতিক দেহা, 5টা ভূতৰ সৈতে গঠিত। স্থিতি, অপ, তেজ, মূৰ্ত, বম, অৰ্থাৎ মাটি, পানী, বায়ু, তাপ আৰু আকাশ। আৰু এই দেহ পঞ্চভৌতিক 5টা ভূতৰ সৈতে গঠিত এই দেহটো আমি কাৰোবাৰ পৰা ধাৰলৈ লৈ থোৱা, অৰ্থাৎ মাটিৰ পৰা মাটি অংশ লৈছোঁ, পানীৰ পৰা পানী অংশ লৈছোঁ, আকাশৰ পৰা আকাশৰ শক্তিটো লৈছোঁ, তাপৰ পৰা তাপৰ শক্তি লৈছোঁ। এনেধৰণে আমাৰ এইটো ধৰুৱা দেহা। গতিকে এই দেহটোৰ একমাত্ৰ এই দেহটোৰ জৰিয়তে আমি যি ধ্যান ধাৰণা কৰিব লাগে বা যি ভগৱন্তৰ কৃপাপাত্ৰ হ'ব লাগে, সেইটো আমাক সেই গুৰুজনাই দেখুৱাইছে আমাক যে একমাত্ৰ অন্য দেৱী দেৱতা, পূজা পাতল, তাপ তপ, যাগ যজ্ঞ, আচৰণ বিধি সমস্ত এই দেহটোৰ কাৰণে ব্যৰ্থ। একমাত্ৰ অন্তৰাত্মা মাধৱ পুৰুষে ঘোষাত লিখিছে, অবৈত্য ঈশ্বৰ হৰি কিমতে পুঁজিবাতাংক ব্যাপকত কিবা বিসৰ্জনক, এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন।
অৰ্থাৎ ভগৱন্তৰ গুণানুকীৰ্তন কৰি মনটোক অন্তৰাত্মাক শুদ্ধ কৰিলেহে। আৰু ইয়াত কৈছে, নাৰদক কৈছে যে প্ৰভু ভগৱন্তই আকাশীবাণী শুনাইছে যে এই জন্মত তুমি আৰু নাপাবা, সি জন্মত যেতিয়া নেকি তোমাৰ এই দেহটো শুদ্ধ হৈ তুমি এটা সুস্থ শুদ্ধ কলেবৰ ধাৰণ কৰিবা, তেতিয়াহে মোক আৰু দেখা পাবা বুলি ভগৱন্ত প্ৰভুৱে নাৰদ মুনিক আকাশীবাণী শুনাইছিল। কৃষ্ণ। হে ৰাম তেজীয়া নিন্দিত দাসী পুত্ৰ কলে বৰ পাবি মোৰ পাৰি সদি তনু শ্ৰেষ্ঠ তৰ পূৰ্বে কনাৰদ নাম দিব্যৰ পধৰ ঘূৰি বিপবিত্ৰ কৰি লোক নিৰন্তৰ। এতিয়া সেই আকাশীবাণীৰ মাধ্যমতে কৈছিল যে হেৰা নাৰদ, তুমি আৰু এই পঞ্চৱৰ্তিক দেহটো ত্যাগ কৰাৰ পাছত সি জন্মত ইয়াৰ আগৰ জন্মলৈ তুমি পাৰিষদী তনু পাবা, অৰ্থাৎ শুদ্ধ তনু, ভগৱন্ত প্ৰভুৰ সদৃশ। পাৰিষদী বুলি ক'লে চতুৰ্ভুজ ৰূপটো, অৰ্থাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰিব পাৰিব। আৰু সেই চতুৰ্ভুজ ৰূপ ধাৰণ কৰিলেহে তুমি মোক অনবৰতে দেখা পাই থাকিবা। আৰু এইখিনি তেতিয়াহে সম্ভৱ যেতিয়া সেই নাৰদৰ দৰে ভক্তিত শক্তি আহিব। ভক্তি শক্তি অবিহনে ধন টকা পইচা আশ্চৰ্য বিবুধি মান সন্মানে এনেকুৱা এটা কলেব দিব নোৱাৰে বা ভগৱন্তক স্বচকুৰে দেখা খাদ্য শক্তি আহৰণ কৰিব নোৱাৰে। আৰু এতিয়া এই দাসী তনু বৰ্তমান যিটো ধাৰণ কৰি আছে সেইটো দাসী তনু, অৰ্থাৎ পঞ্চৱৰ্তিক দেহা। এই পঞ্চৱৰ্তিক দেহাত কেতিয়াও ভগৱন্ত প্ৰভুক সম্পূৰ্ণৰূপে দেখা নাপায়, অন্তৰাত্মাতহে দেখা পাব পাৰে। আৰু সেই অন্তৰাত্মাত দেখা যিটো শক্তি, সেই শক্তিটো আহৰণ কৰাৰ পাছতে এই দিব্য ৰূপটো ধাৰণ কৰিব পাৰিব। আৰু দিব্য ৰূপটো পাৰিষদী তনু বুলি ক'ব যোৱাৰ লগে লগে ইয়াৰ এটা তাৎপৰ্য আছে। ভগৱন্তৰ পাৰিষদীসকল আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই। যিহেতু ভগৱন্ত প্ৰভু চতুৰ্ভুজ ৰূপটোত 32 অলংকাৰ থাকে, পদৰ পৰা মস্তকলৈ 32 অলংকাৰ ধাৰণ কৰে প্ৰভু ভগৱন্তই ভকতক ধ্যান ধাৰণা কৰিব হেতুকে। আৰু ভকতসকলৰ 30 অলংকাৰ থাকে, দুপদ কম। আৰু সেই দুপদৰ ভিতৰত কি কি কম? এটাটো কৌস্তভমণি, যিটো নেকি ক্ষীৰসাগৰ মথোঁতে দেৱদানৱে ক্ষীৰসাগৰ মথোঁতে সেই ক্ষীৰসাগৰত পাইছিল কৌস্তভমণি। আৰু দ্বিতীয়টো শিৱৎস পান্তি। শিৱৎস পান্তি যি নেকি ভিগু অৰ্থাৎ ঋষিমুনিসকলৰ ধৰ্ম পৰীক্ষাত ভিগুমুনিয়ে গৈ ভগৱন্তৰ বুকত গুৰি মাৰিছিল। সেই গুৰি মাৰোঁতে ভগৱন্তৰ পদ ভিগুমুনি ভৰিৰ যিটো পদৰ চাপ, সেই চাপটো ভকতৰ পদৰ চাপ বুলি ভগৱন্ত প্ৰভু বুকত ধাৰণ কৰিছিল। অৰ্থাৎ ভগৱন্ত প্ৰভু বুকত এচাক বগা নোম এচাক আছে। এই দুটা বস্তু মাত্ৰ ভগৱন্তৰ আৰু ভকতৰ মাজত অন্তৰ, অৰ্থাৎ ভগৱন্তৰ সেই দুটা বস্তু বেছি, ভকতসকলৰ সেই দুটা সম্পদ কম। এইখিনিয়ে মাত্ৰ পাৰ্থক্য। বাকী ভগৱন্তৰ সদৃশ ৰূপটো হয় চতুৰ্ভুজী ৰূপটো বুলি কয়। কৃষ্ণ। এয়া মোৰ নাম গুণ মাত্ৰ কৰি কীৰ্তন পাবি আৰু জনমত সদা দৰিখন হেন শুনি ভৈল মোৰ মনৰ উপশম লাজ এৰি ফুৰু গাই কৃষ্ণ গুণ নাম। কৃষ্ণ। হে গুৰুসৱ, এয়া নাৰদ মুনিয়ে যেতিয়া কান্দি কুটি প্ৰভু ভগৱন্তক দেখা নাপায়, ইনাই পিনাই কাবু মিনতি কৰি থাকে, তেতিয়া সেই আকাশীবাণীৰ জৰিয়তে প্ৰভু ভগৱন্তই শুনোৱাই আছিল আৰু কি কৈছিল যে হে নাৰদ,
তুমি মাত্ৰ এটা কাম কৰিবা, যিহেতু এই পঞ্চৱতীক দেহটো থকালৈকে তুমি আৰু মোক দৰ্শন নাপাবা, কিন্তু এটা কাম কৰিবা, তুমি এতিয়াৰ পৰা লাজ কাজ এৰি অনবৰতে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে, অৰ্থাৎ আমাক ভাগৱত শাস্ত্ৰ প্ৰতি আধ্যাতে কৈছে নিৰন্তৰে বোলা ৰাম ৰাম, অৰ্থাৎ নিৰন্তৰে অন্ত নোহোৱাকৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবা। আৰু এই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি কৰি যেতিয়া তুমি এই দেহটো ত্যাগ কৰিবা, তেতিয়া তুমি গৈ পাৰিষদী তনু পাবা। আৰু সেই পাৰিষদী তনু পোৱাৰ পাছত তুমি সদায় মোক দৰ্শন কৰিবৰ কাৰণে সুবিধাটো পাবা। আৰু নাৰদ মুনিয়ে কৈছে, সেয়েহে মই লাজ কাজ এৰি অনবৰতে ইঠাইৰ পৰা সিঠাইলৈ গমন কৰোঁতেও, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সদায় প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰোঁ। আৰু ইয়াতে সেই নাৰদ মুনিয়ে যেতিয়া ব্যাসৰ আশ্ৰমলৈ গমন কৰিছিল, তেতিয়া ইয়াত প্ৰকাশ পাইছে নাৰদৰ যিটো নেকি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰা যিটো প্ৰণালী নিয়ম, তাত কৈছে কি, হাতে দিব্য বীণাযন্ত্ৰ মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফুটে অবিশ্ৰাম। অৰ্থাৎ নাৰদ মুনিয়ে হাতত দিব্য বীণাখন, মুখত প্ৰভু ভগৱন্তৰ নাম, মুখেৰে সৈতেও নাৰায়ণ নাৰায়ণ অবিৰামভাৱে উচ্চাৰণ কৰিছে। আৰু বীণাখনতো আঙুলি বুলাই দিয়াৰ লগে লগে নাৰায়ণ বুলি বীণাখনেও কয়। আৰু অন্তৰাত্মাত প্ৰভু ভগৱন্তৰ দিব্য ৰূপটো ধাৰণ কৰি অনবৰতে প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শন কৰি মুখেৰে সৈতে তেওঁ কীৰ্তন কৰি আছে। আৰু বীণাখনেও ঈশ্বৰৰ নাম ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰি আছে। এনেভাৱে কৰিবৰ কাৰণে সেয়া আকাশীবাণী স্বৰূপে প্ৰভু ভগৱন্তে নাৰদ মুনিক উপদেশ দিছে। কৃষ্ণ কৃষ্ণৰ চৰিতময়ী কুমৰ মনত, অনন্তৰে কালয় আহি ভৈলায়ু পংগত, কৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে, পাইলো পাৰিষদী তনু ভকতি ৰম্বলে। কৃষ্ণ হে গুৰুসৱ, এতিয়া ইয়াত এটা বৰ তাৎপৰ্যমূলক কথা আহিছে। আৰু ইয়াত কৈছে, নাৰদ মুনিয়ে কৈছে যে সেই গতিকে, এয়া ব্যাসৰ আগত কৈ আছে, সেই গতিকে হেৰা ব্যাস, মই তেতিয়াৰ পৰা ধৰি লাজ কাজ এৰি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন অনবৰতে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে, মানুহৰ আগত হওক, ক'ৰবাত ফুৰিবলৈ যাওঁতে হওক, লাজ কাজ এৰি অনবৰতে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি ফুৰোঁ। আৰু তেনেভাৱে কৰি ফুৰোঁতে ফুৰোঁতে সময় আহি পৰিল সমাগত। এই দেহটো ত্যাগ কৰাৰ পাছত প্ৰভু ভগৱন্তৰ পাৰিষদী তনু, কৃপাপাত্ৰ পাৰিষদী তনু পালোঁ। আৰু ইয়াত এটা কথা কৈছে যে এই দেহটো পৰাৰ লগে লগে কৰ্মবন্ধন ছিগি গ'ল, অৰ্থাৎ কৰ্মবন্ধৰ পৰা হাত সাৰিলোঁ। তাৰমানে কি বুজাইছে আমাক, আমাৰ এই দেহটো কৰ্ম কৰা দেহ, অৰ্থাৎ কৰ্ম কৰিবৰ কাৰণেহে আমাক পঞ্চভৌতিক দেহটো প্ৰভু ভগৱন্তই আমাৰ জীৱসমূহক প্ৰদান কৰিছে। আৰু এই পঞ্চভৌতিক দেহটো ধাৰণ কৰাৰ পাছত আমি যদি নানান ধৰণৰ ৰূপধাৰী ভকত হৈ নিজ নিজ কৰ্ম ত্যাগ কৰি যদি ক'ৰবাত ভগৱন্তক বিচাৰি কৰ্মৰ পৰা অৱহেলা কৰি কৰ্মক বিমুখ কৰি আমি যদি ভগৱন্তক বিচাৰি ফুৰোঁ, তাৰমানে নহ'ব। এই গতিকে যিহেতু আমাক দেহটো দিছে কৰ্ম কৰিবৰ কাৰণে, কৰ্ম বুলি ক'ব যাওঁতে কৰ্মৰ মাজতে কৰ্মৰ কথা আছে। কৰ্ম, অকৰ্ম, বিকৰ্ম, এই তিনি প্ৰকাৰ আছে। গতিকে সেই কৰ্ম বন্ধন, অৰ্থাৎ কৰ্ম কৰিবলৈ হ'লে আমাক এই দেহটো ধাৰণ কৰি কৰ্মখিনি কৰিবৰ কাৰণে বেদে যিটো নেকি আমাক নিৰ্দেশ দিছে বা বেদে যিমতে আমাক কৰিব দিছে, বেদে কি কৰিব দিছে, একমাত্ৰ প্ৰভু ভগৱন্তৰ কৃতকৰ্মখিনিহে কৰিব দিছে, বা প্ৰভু ভগৱন্তৰ ভকতি কৰাৰ অৰ্থে যিখিনি কৰ্ম নেকি আমাক নকৰিলেই নহয়, সেইখিনিহে কৰিব দিছে। সেইটোহে প্ৰকৃত কৰ্ম। আৰু সেই কৰ্মৰ পৰাহে বন্ধ নাশ হ'ব।
যেতিয়া নেকি এই পঞ্চভৌতিক দেহটো পৰিব। তেনেভাৱে নাৰদ মুনিয়ে ব্যাসৰ আগত কৈ আছে যে হে ব্যাস, যেতিয়া নেকি এই দেহটো মোৰ পৰিল অৰ্থাৎ মৃত্যু হ'ল, এই দেহটো ত্যাগ কৰাৰ পাছত মই ভকতি বলত অৰ্থাৎ প্ৰভু ভগৱন্তৰ কৃপাত সেই পাৰিষদী তনু পালোঁ। আৰু পাৰিষদী তনু পাই তেতিয়াৰ পৰা ভগৱন্তৰ নাম একান্তভাৱে মই ল'ব আৰম্ভ কৰিছোঁ। আৰু এতিয়া চোৱা, ভকতিৰ যিটো শক্তি তাৰ প্ৰভাৱটো নাৰদ মুনিয়ে ব্যাসদেৱৰ আগত প্ৰকাশ কৰি দেখুৱাইছে। কৃষ্ণ। সেই সময়ত আহি মিলিল প্ৰলয়, প্ৰৱেশিলো গয়া মই ব্ৰহ্মাৰ হৃদয়, তাহানে মানস পুত্ৰ হুয়া ভৈলো জাত, দেখা ভকতীয় কিনো মহিমা সাক্ষাৎ। কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে নাৰদ মুনিয়ে পাৰিষদী তনু পোৱাৰ পাছতো প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন গাই সমস্ত জগততে পৰিভ্ৰমণ কৰি ফুৰে। আৰু তেনেভাৱে ফুৰোঁতেই আহি প্ৰলয়ৰ সময় আহি পৰিল। আৰু প্ৰলয়ত সমস্ত জগত 14 ভুৱন অৰ্থাৎ ব্ৰহ্মাৰ স্বজন যিমানবিলাক আছে সমস্তখিনি নাশ হ'ল। নাশ হোৱাৰ লগে লগে নাৰদ মুনি গৈ সেই চতুৰ্ভুজধাৰী নাৰদ মুনি গৈ ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰিল। আৰু পিছত যেতিয়া আকৌ পুনৰ ভগৱন্তৰ প্ৰভুৱে সৃষ্টি পাতনি মেলে অৰ্থাৎ সৃষ্টি ৰচনা কৰে, ব্ৰহ্মাই পুনৰ আকৌ সৃষ্টি কৰে। সেই সৃষ্টিৰ সময়ত নাৰদে পিছতহে ব্ৰহ্মা মানস পুত্ৰ হিচাপে অৰ্থাৎ মনৰ পৰা নাৰদক পুনৰ আকৌ সৃষ্টি কৰিছে। সেয়েহে নাৰদক ব্ৰহ্মা মানস পুত্ৰ বুলিও কোৱা হয়। কৃষ্ণ। ভকতিৰ প্ৰভাৱ কহন্তে অন্ধভূত, ভৈলৈ অৱতাৰ মই ভূয়ান্দাসী সুত, মহাহৰি প্ৰসাদেত ঘোৰ মায়া, হেন জানি ব্যাস জগতকে কৰায়া। কৃষ্ণ। হে গুৰুসৱ, এনেভাৱে নাৰদ মুনিয়ে ব্যাসদেৱক ভক্তি শক্তি বিষয়ে বুজাব গৈছে। আৰু এতিয়া কৈছে যে হেৰা ব্যাস, ভকতিৰ যি প্ৰভাৱ তাৰ কোনো সীমা সংখ্যা নাই। ভকতিৰ অনন্ত মহিমা। প্ৰভু ভগৱন্তৰ তেওঁ ভকতৰ মহিমা নিজেই তলকিব নোৱাৰে, নিজেই বুজিব নোৱাৰে। দেৱতো তীৰ্থটো কৰি ভকতহে বৰ, ভকতক ভজিলে গুচে কৰ্ম জ্বৰ। এতিয়া সেই প্ৰভু ভগৱন্তৰ যি নেকি শক্তিখিনি নাৰদ মুনিয়ে ব্যাসদেৱৰ আগত কৈ আছে। আৰু আমি যদি তেতা যুগলৈ যাওঁ, তেতা যুগতো ভকতি বা ভকতৰ মহিমাখিনি প্ৰকাশ পাইছে। যেতিয়া নেকি ৰামচন্দ্ৰ প্ৰভুৱে সীতাক উদ্ধাৰ কৰিবৰ কাৰণে লংকালৈ যাব লগা হৈছিল, তেতিয়া বান্দৰৰ সৈন্যৰ লগ লাগি ৰাম প্ৰভুৱে সাগৰত সেতু বন্ধন কৰিছিল। আৰু সেতু বন্ধন কৰোঁতে সমস্ত বান্দৰগণে জনোৱাসকলে আহি প্ৰত্যেকেই শিল আনি সাগৰত পেলাইছিল। আৰু যিমানে শিল পেলায় তিমানে তললৈ যায়, পানীৰ তলত পৰে। আনকি ৰাম প্ৰভুৱে শিলটো লৈ পেলাই দিওঁতেও পানী তললৈ গৈছিল। যেতিয়াই প্ৰতিটো শিলতে ৰাম বুলি শব্দটো লিখি দিলে,
ৰাম বুলি লিখি দিয়াৰ লগে লগে সেইটো শিল পানীত পেলাই দিলে উপঙি থাকে। নামৰ প্ৰভাৱ। আৰু তাৰপিছতেই ৰাম প্ৰভুৱে নিজে সেতু বন্ধন কৰি অৰ্থাৎ দলঙৰ ওপৰেদি খোজকাঢ়ি যাব লগা হৈছিল লংকালৈ সাগৰ পাৰ হৈ। ভক্ত হনুমন্তই ভক্তিৰ বলত ভক্তিত শক্তি থকা হেতুকে জয় শ্ৰীৰাম বুলি জাপ মাৰি সাগৰখন পাৰ হৈ গুচি গৈছিল। যিয়ে নেকি ৰাম প্ৰভু খোজকাঢ়ি সাগৰ সেতুৰ অৰ্থাৎ দলঙৰ ওপৰেদি খোজকাঢ়ি পাৰ হ'ব লগা হৈছিল, তেখেতৰ নাম লৈ তেখেতৰ ভকতে সেইখন সাগৰকে জাপ মাৰি পাৰ হৈছিল। অৰ্থাৎ ভগৱন্ততকৈও ভকতৰ শক্তি বেছি। আৰু ইয়াতো এতিয়া কৈছে নাৰদ মুনিয়ে যে হেৰা ব্যাস মহাহৰি অৰ্থাৎ প্ৰভু ভগৱন্তৰ কৃপাত এই সমস্ত ঘূৰ মায়া সংসাৰখন মই তৰি আহিলোঁ ভকতিৰ বলত, ভগৱন্তৰ কৃপা। আৰু এইটো ঠিক, ভকতি অৰ্থাৎ ভকতসকলকহে ভগৱন্ত প্ৰভুৱে কৃপা কৰে। আৰু ভগৱন্ত প্ৰভু কৃপা হ'লে নাৰদৰ দৰে দাসী পুত্ৰ হ'লেও এজন দেৱৰ্ষি অৰ্থাৎ দেৱৰ তুল্য শক্তি থকা, শক্তি ধাৰণ কৰা নাৰদৰ দৰে মহা তত্ত্বদৰ্শী সমস্ত সংসাৰৰ অকৰ্ম জঞ্জাল জামালাসমূহ ভেজালসমূহ চুটকিভৰ সময়তেই সমাধান কৰিব পৰা শক্তি আহৰণ কৰা নাৰদৰ দৰে তত্ত্বদৰ্শী ঋষিও অৱতাৰ হ'ব পাৰে। এয়াই হ'ল ভক্তিত শক্তি। কৃষ্ণ কৃষ্ণ গুণ নাম ধৰ্ম কৰি কত শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ ব্যাস শান্ত চিত্ৰ ভৈলা পায়ায়ো দেশ। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে নাৰদ মুনিয়ে ব্যাসদেৱক কৃষ্ণ প্ৰভুৰ চৰণত কৰা ভক্তিৰ শক্তিৰ বিষয়ে সুন্দৰভাৱে বিশদভাৱে বৰ্ণনা কৰাৰ পাছত তেওঁ ব্যাসদেৱক উপদেশ দিছে যে হেৰা ব্যাস, গতিকে তুমি এই সমস্ত অন্য ধৰ্ম কৰ্মসমূহ ত্যাগ কৰি একমাত্ৰ ভকতি অৰ্থে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ প্ৰচাৰৰ মাধ্যমে প্ৰচাৰৰ হেতুকে তুমি ভাগৱত শাস্ত্ৰ লিপিবদ্ধ কৰা, য'ত নেকি একমাত্ৰ প্ৰভু ভগৱন্ত আৰু ভকতৰ গুণানুকীৰ্তনে লিপিবদ্ধ থাকিব। আৰু সেই শাস্ত্ৰকে লোক জগতে শ্ৰৱণ কীৰ্তন কৰি এই ইহ সংসাৰৰ পাপ পংকিলতা সংসাৰখনৰ পৰা পাৰ হৈ যাব পাৰিব। আৰু সেয়েহে আমাৰ ভকতসকলে কয়, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন জানিয়া কৰা প্ৰণাম। এনেভাৱে শাস্ত্ৰৰ ভিতৰত আৰু পুৰাণৰ সূৰ্য শাস্ত্ৰ মহাভাগৱত অৰ্থাৎ পুৰাণ সংহিতাসমূহে যিমানেই পথ নেদেখুৱাওক, য'ত নেকি ভাগৱতৰ ৰশ্মি প্ৰকাশ পাব, তাত আৰু সেইসমূহৰ কোনো কাম নাইকিয়া হয়। তেনেধৰণৰ ইয়াতো এতিয়া সেই নাৰদ মুনিয়ে ব্যাসক মাত্ৰ তেনে এখন এভাগী শাস্ত্ৰ প্ৰকাশ কৰা, যিভাগী শাস্ত্ৰ বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত প্ৰভু ভগৱন্তৰ নিজ মুখৰ বাণী, তেনেহেন শাস্ত্ৰভাগী ৰচনা কৰা আৰু সেই শাস্ত্ৰভাগী শ্ৰৱণ কীৰ্তন কৰি লোক জগতে যাতে এই সংসাৰখন তৰি যাব পাৰে, সেই গুৰুমতী বাবাৰ আইমাতি হ'ব। এনেভাৱে আমি কথাখিনি কৈ আৰু আমাৰো সিপিনে সময় আহি সমাগত হৈছে, সেয়েহে আপোনাৰ সবাৰ চৰণত আমি কৰজোৰে সেৱা জনাই আমাৰ দুখ ত্ৰুটি মাৰ্জনা বিচাৰি আমাৰ চেনেলটিক আপোনাৰ সবে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাই আৰু আপোনাৰ খবৰ সুদিয়া পৰামৰ্শ বা আপোনাৰ খবৰ কৃপা বিচাৰি আমি আপোনাৰ খবৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আজি আমাৰ কাৰ্যসূচীটো ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ।